নিশ্চয় আপোনালোকে গম পাইছে যে আমাৰ ভাষা গৌৰৱ যিটো দিৱস পালন কৰিছিলোঁ আমি সকলোৱে আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা অনুৰোধ কৰিছিল যে অসমীয়া ভাষা আজি বৰসবাহলৈ যোৱাৰ যিটো নেকি এটা পথ মুকলি কৰা হ'ল আৰু এই পথটো নিশ্চিতভাৱে কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে আৰু এই মুকলি কৰাৰ ক্ষেত্ৰতে আমি অসমীয়া ভাষা যাতে জগত সবাহলৈ যোৱাৰ বাবে আমি বহুতে বহু কথা পাহৰি গ'লেও আমি এটা কথা কোনেও পাহৰি যোৱা নাই যে মংগলদৈ ৰাজ হাউলিত আন এখন অসমীয়া ভাষা কৃষ্টিৰ যি পথাৰ এখন বা যি নেকি ৰাজসভা এখন আছিল যি ৰাজসভা নেকি অসমৰ এগৰাকী বিশিষ্ট ব্যক্তি ৰাজনৈতিক ব্যক্তি হ'লেও তেখেত আছিল ধৰ্মনাৰায়ণ আৰু ৰজা ধৰ্মনাৰায়ণে সেই ৰাজসভাখনত কোচবিহাৰৰ পৰা বহু পণ্ডিতক ইয়ালৈ লৈ আহিছিল আৰু সেই ধৰণেই অসমীয়া ভাষা সাহিত্য সংস্কৃতি দ্বিতীয়টো যদি আমাৰ ৰাজ পৃষ্ঠপোষকতাৰ আটাইতকৈ মহৎ জেগা বুলি কওঁ সেইখনৰ নামেই হৈছে আমাৰ দৰঙৰ ৰাজহাউলি আৰু সেই দৰঙৰ ৰাজহাউলিৰ ক্ষেত্ৰতে যেতিয়া নেকি অসমীয়া ভাষা সাহিত্য সংস্কৃতিয়ে বিভিন্ন ক্ষেত্ৰত ঠন ধৰি উঠিছিল আৰু সেইকাৰণে আমি এই গোটেই দিশটো লক্ষ্য কৰি আমি দৰঙৰ যিসকল বিশিষ্ট ক্ষেত্ৰত বিভিন্ন ক্ষেত্ৰত যিসকল লোকে বিশেষভাৱে অৰিহণা আগবঢ়াইছে সেইসকলৰ বহুতে একোটা স্বীকৃতি পোৱাৰ কাৰণে বৰ আশাৰে বাট চাই থাকে কাৰণ জীৱনৰ তেওঁলোকৰ বিয়লি বেলা আৰু সেইবাবেই আমাৰ নতুন যি নেকি আমাৰ দুৰংগ বাৰ্তা এই দুৰংগ বাৰ্তাৰ আমাৰ কাৰ্যকৰ্তাসকলে এটি আলোচনা কৰিলে আৰু আলোচনা কৰি পেলাই আমাক জনালে আৰু আমি তেওঁলোকক এটা ইংগিত দিলোঁ সেই সংকেত দিলোঁ যে আপোনালোকে যি ধৰণে ভাবে সেই ধৰণেই আমাৰ বাৰ্তাৰ সকলো আমাৰ দিশ চাই মেলি আমি সহায় কৰিম আৰু ইতিমধ্যে এই বাৰ্তাৰ এই যিগৰাকী আমাৰ ব্যৱস্থাপক স্বপ্নালী বৰগোহাঁই তেওঁৰ নেতৃত্বতেই গোটেই প্ৰক্ৰিয়াটো আৰম্ভ হৈছে আৰু আমাৰ মাননীয় সম্পাদক ডাঙৰীয়া আছে শংকৰ কাকতি আৰু ডক্টৰ ৰামচন্দ্ৰ ডেকাকে প্ৰমুখ কৰি বহুকেইজন আমাৰ দৰঙৰ বিশিষ্ট লেখক সাহিত্যিক ইয়াৰ লগত জড়িত হৈ আছে আৰু আপোনালোকক জনাবলৈ পাই সুখী হৈছে যে প্ৰতি বছৰে আমি এই ভাষা গৌৰৱ প্ৰদান কৰিম অবিভক্ত দৰং জিলাখনৰ ভিত্তিত লগতে এই কথাখিনি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে এই যিটো নেকি ভাষা গৌৰৱৰ লগতে আমি আন কৃষ্টি সংস্কৃতিলৈ যিসকলৰ অশেষ অৰিহণা সেই লোকশিল্পীসকলকো আমি একেধৰণে আমি এটা নতুন ধৰণে তেওঁলোকক সহায় কৰিবৰ কাৰণে আমি আগবাঢ়িছোঁ সেয়া হৈছে কি যে 30টা গাঁও পঞ্চায়তৰ 30গৰাকী আমি লোকশিল্পীক এইবাৰ আমাৰ যি নেকি অবিভক্ত দৰঙৰ লোকশিল্পী কল্যাণ নিধিৰ তৰফৰ পৰা আমি তেওঁলোকক আমি শিল্পী পেঞ্চন প্ৰতি মাহে আমি প্ৰদান কৰিম গতিকে এই যিটো নেকি দিশ আমি আপোনালোকক কৈছোঁ সেয়া হৈছে কি যে আমাৰ দৰংখনে যেতিয়া অসমীয়া ভাষা সাহিত্য সংস্কৃতিলৈ যি অনবদ্য অৱদান আগবঢ়াইছিল সেইসকলৰ সেই ধাৰাটো সুন্দৰভাৱে এতিয়াও ৰূপায়িত হৈ আছে কিন্তু যেতিয়া অসম চৰকাৰে যি বঁটা দিয়ে সেই বঁটা যিহেতু আমাৰ সংস্কৃতিৰ ক্ষেত্ৰতে বহু লোকশিল্পী এতিয়াও অৱহেলিত হৈ আছে আৰু চৰকাৰে এটা নিয়মিত তেওঁলোকে এটা বঁটা দিয়ে সকলো বঁটাটো আমাৰ দৰঙত দিলেও শেষ নহ'ব কাৰণ বহুত লোকশিল্পী আছে আৰু বহুত আমাৰ লেখক লেখিকা আছে সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এটা সীমা নিৰ্ধাৰণ কৰি দিছে কাৰণেই আমি ভাবিছোঁ কি যে আমিও কিয় তেওঁলোকক আমি এটা স্বীকৃতি প্ৰদান কৰিব নোৱাৰোঁ এই ধৰণে আমি নতুন দুৰংগ বাৰ্তাৰ জৰিয়তে যি ধৰণে এটা প্ৰচেষ্টা গ্ৰহণ কৰাৰ কাৰণে মোক পৰামৰ্শ দিছে আমাৰ উদ্যোক্তাসকলে আৰু সেইমতেই আমি এই কামখিনি আগভাগ লৈছোঁ গুৰুত্বপূৰ্ণ কথাটো হৈছে কি যে আপোনালোকে নিশ্চয় জানে যে আমাৰ বহু পৰিয়াল আছে বহু লেখক আছে যিসকল লেখকৰ লেখনিত পথৰুঘাট আৰু পথৰুঘাটৰ লগত আপোনালোকে পাহৰি নাযাব যে পথৰুঘাটত জীয়াই ৰখা মূল বিষয়টো হৈছে যে লোকশিল্পীসকল দলি পুৰাণৰ কথা নিশ্চয় জানে দলি পুৰাণখন যদি উদ্ধাৰ নহ'লহেঁতেন তেতিয়াহ'লে আমাৰ যিগৰাকী পণ্ডিত দীনেশ্বৰ শৰ্মা ডাঙৰীয়াই পথৰুঘাটৰ ৰদ লিখিব নোৱাৰিলেহেঁতেন প্ৰসন্ন কুমাৰ শৰ্মা ডাঙৰীয়াই অন্ততঃ সেই কামখিনি কৰিব নোৱাৰিলেহেঁতেন যে দলি পুৰাণক এটা নতুন ধৰণে তেওঁ এটা মাত্ৰা দিছে দলি পুৰাণ মানে হৈছে কি যে আপোনালোকে প্ৰত্যেকেই জানে যে আমাৰ এই ওজাপালি প্ৰদৰ্শনৰ জৰিয়তে ওজাপালিয়ে মুখে মুখে প্ৰচলিত কৰি অহা এতিয়া বৰ্ষপুতিৰ কাৰণে আমি আগবাঢ়িছোঁ আৰু এই বৰ্ষপুতিটো হ'ব 27 জানুৱাৰী তাৰিখে এই ক্ষেত্ৰতে শ্বহীদ ঐতিহ্যমণ্ডিত পথৰুঘাটৰ এই ক্ষেত্ৰতে আমাৰ হ'ব বাকৰিতে কৰিম আমি আৰু সেইদিনাখন হ'ব আমাৰ নতুন দৌৰংগৰ
তৃতীয় বৰ্ষপুতি আৰু তাৰ লগতে আমাৰ দৌৰংগৰ ফালৰ পৰা অবিভক্ত দৰং জিলাৰ 5টা ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা বা অৰিহণা যোগোৱা 5গৰাকী 60ৰ ঊৰ্ধ্বৰ বিশিষ্ট ব্যক্তিক আমি 5টা সন্মান যাচিম আৰু সেই সন্মানকেইটা হৈছে যে আমি কৃষি আৰু বাণিজ্যৰ ক্ষেত্ৰত এটা থাকিব। কৃষি আৰু বাণিজ্যৰ ক্ষেত্ৰত আমি আমাৰ যিখন পৰিষদ আছে আমাৰ পৰিষদে মনোনীত কৰিছে ডাক্তৰ অমৰেন্দ্ৰ নাৰায়ণ দেৱ কৃষি আৰু বাণিজ্যৰ ক্ষেত্ৰত। তাৰপিছত সাহিত্যৰ ক্ষেত্ৰত আমাৰ সাহিত্যিক পুনুৰাম কলিতা তেখেতৰ নাম মনোনীত কৰা হৈছে। সংগীত আৰু নাটকৰ ক্ষেত্ৰত ভানু ডেকা চহৰীয়াৰ নাম মনোনীত কৰা হৈছে আৰু নাটক আৰু চলচ্চিত্ৰৰ ক্ষেত্ৰত হবিবুৰ ৰহমানৰ নাম মনোনীত কৰা হৈছে আৰু সমাজ সেৱাৰ কাৰণে আমি আন একেটাই বঁটা দিম, সেই সন্মান দিম। সেই সন্মানটো হৈছে সমাজ সেৱাৰ কাৰণে আমি কৰিছোঁ আমাৰ বিশিষ্ট পণ্ডিত গৱেষক ডক্টৰ লোকেশ্বৰ নাথ দেৱক। এই 5টা আমি বঁটা দিম আৰু এই 5টা বঁটাত থাকিব নগদ 10,000 টকা থাকিব আৰু লগত কিতাপৰ টোপোলা অংগবস্ত্ৰ জাপি বা ইত্যাদি থাকিব আৰু এইটো আমি প্ৰদান কৰিম তেওঁলোকক 27 তাৰিখে এই ইয়াতেই মানে পথৰুঘাটৰ এই ক্ষেত্ৰতেই আমি এইটো প্ৰদান কৰিম। আৰু আপোনালোকে সকলোৱে জানে যে নতুন দৌৰংগখনৰ মুখ্য পৃষ্ঠপোষক হৈছে আমাৰ অসমৰ সুসাহিত্যিক প্ৰাক্তন অসম সাহিত্য সভাৰ সভাপতি মাননীয় ডক্টৰ পৰমানন্দ ৰাজবংশীদেৱ আৰু তেখেতে আমাৰ গোটেইখিনি পৃষ্ঠপোষক কৰিছে। গতিকে তেখেতকো আমি ধন্যবাদ জনাইছোঁ আৰু তেখেতেও আপোনালোকক সম্বোধন কৰিব। গতিকে নতুন দৌৰংগৰ ফালৰ পৰা আমাৰ এইখিনিয়ে বক্তব্য।